নগাঁও উপনিৰ্বাচনত আপোনালোকে জানে যে জনগাঁথনিটো আমাৰ নহয় গতিকে আমি এল পাৰ্টি আমি ইলেকশ্যন উঠিব লাগিব ইলেকশ্যন উঠিলে আমি জিকিবৰ কাৰণে আমি খেলিব লাগিব কিন্তু নগাঁও ইলেকশ্যনটো আমাৰ নহয় আমাৰ কথা হ'ল আমাৰ চাৰিটা সমষ্টিত আমি বিধানসভাত জিকিছিলো সেই চাৰিটাত এইবাৰো জিকিব লাগে আৰু বাকি কেইটাত আমি 2 লাখ ভোটত হাৰিছো সামুগুৰিত আমি 1 লাখ ভোটত হাৰিছো ঢিঙত আমি 1 লাখ ভোটত হাৰিছো লাহৰি ঘাটত আমি কি জানি 2 লাখ মান ভোটত হাৰিছো ইউডিএফ আৰু কংগ্ৰেছৰ মাজত 1.5 লাখ বিজেপিৰ লগত যদি মিলাই আমি এটা সিটত 1.5 লাখ 2 লাখ ভোটত হাৰিছো গতিকে আমি পলিটিক্যাল পাৰ্টি গতিকে ইলেকশ্যনত আমি কন্টেষ্ট কৰিব লাগিব আমাৰ ভোটখিনি আমি বচাই ৰাখিব লাগিব কিন্তু মই ভাবো যে নগাঁৱৰ সিটটোক লৈ পেলাই অসমৰ কোনো ৰাজনৈতিক ঘটনা প্ৰবাহ তাত একো নাই কাৰণ এইটো নগাঁও ধুবুৰী আৰু শ্ৰীভূমি এই সিট কেইটা মই সদায় সেইকাৰণে কওঁ যে আমি 11টা জিকিম কিন্তু মই নকওঁ যে মই 14টা জিকিম কিন্তু ইয়াৰ কাৰণে এআইডিএফ আৰু কংগ্ৰেছৰ যুঁজখনত বিজেপিয়ে সফলতা হ'ব পাৰে নেকি মই সব পলিটিক্যাল পাৰ্টিয়ে ইলেকশ্যন জিকিবৰ কাৰণে খেলে কোনেওতো হাৰিবৰ কাৰণে নেখেলে গতিকে জিকিলেতো ভাল কিন্তু এটা মই আপোনালোকক আগত লগ পালে কিয় কওঁ যে 102টা সিটত জিকিম 126টা সিটত বুলি কিয় নকওঁ যদি নগাঁও জিকো তেতিয়াহ'লে অহাবাৰত আমি 14টা সিটতে জিকিম আজি যদি ধুবুৰীত বাই ইলেকশ্যন হয় আপোনালোকে যদি মোক সোধে যে বিজেপি জিকিব নে হাৰিব মইতো কি ক'ম ইলেকশ্যনৰ আগত জিকিব বুলি ক'ম গতিকে নগাঁও ইলেকশ্যনটো আমি খেলিম ভাল কৰি যাতে আমাৰ ভোটখিনি থাকে কাৰণ তাত আমাৰ 4টা বিধানসভাৰ সিট আছে জাগিৰোড মৰিগাঁও ৰহা নগাঁও গতিকে আমি ভাল কৰি ইলেকশ্যন খেলিম কিন্তু সিটটো তাৰ জনগাঁথনিটো হ'ল এজন সংখ্যালঘু সংসদ জিকাৰ জনগাঁথনি এইটো এটা কথা ওলাই আছে যে যদি কিবা কাৰণত শিৱামণি বৰাই নগাঁৱৰ পৰা কংগ্ৰেছৰ টিকেট নাপায় বিজেপিলৈ অহাৰ সম্ভাৱনা আছে কি লাভ হ'ব আমাৰ তাত আহি কি লাভ হ'ব আহিলেওতো বেচেৰি হাৰি থাকিব মই ভাবো যে ময়ূৰে ইমান ভাল কাম কৰি আছে এতিয়া আৰু দেৱব্ৰত শইকীয়াৰ চৰ্চা কৰি লাভ নাই মই আপোনালোকক ডেট দিছো 2030 যোৱাবাৰ গতিকে ডেটে হৈ থাকিব ইয়াত আগত হোৱাৰ কথা নাই গতিকে সব ডেটে হ'ব ডিলিমিটেশ্যন হলে সিট বাঢ়িব আমাক মানুহ লাগিব গতিকে সব সময়তে গৈ থাকিব কিন্তু আমি 2031 ইলেকশ্যনৰো প্ৰস্তুতি আমাৰ আৰম্ভ হৈছে 29 ইলেকশ্যনৰো প্ৰস্তুতি আৰম্ভ হৈছে সেইকাৰণে আমি বাই ইলেকশ্যনত ৰখি থকা নাই আমি তাতকৈ আগতেই চাই আছো আৰু সেইকাৰণে কোনবা ডেফিনেটলি কোনবা মানুহ আহি থাকিব বিজেপিলৈকে আৰু এই মুহূৰ্তত অহা যোৱাৰ পৰিৱেশ নাই এতিয়া পিউৰলি ডেভেলপমেণ্টৰ কাম কৰা সময় এতিয়া বেছিকৈ ৰাজনীতিৰ কথা কৈ থাকিলেও মানুহে বেয়া পায় গতিকে এইকেইটা দিন মই যিমান পাৰো ডেভেলপমেণ্টৰ কামখিনি আগুৱাই ল'ব লাগে